নমস্কাৰ ষ্টুডিঅ'ৰ মজাত মই মিনাছ এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ল'বৰ কাৰণে চেষ্টা কৰিছোঁ। এইবাৰ মাহমুদ মাদানীয়ে গৰ্জন দিছে। মাহমুদ মাদানীয়ে কৈছে যেতিয়ালৈ ৱাকফ আইন বাতিল কৰা নহ'ব তেতিয়ালৈকে যুঁজ দি যাব প্ৰতিগৰাকী মুছলমান লোকে। জীৱন আহুতি দিবলৈ প্ৰাণ আহুতি দিবলৈ কুণ্ঠাবোধ নকৰে প্ৰতিগৰাকী মুছলমান ৰাইজে, প্ৰতিগৰাকী মুছলমান লোকে। মাহমুদ মাদানীয়ে এনেদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে। এক প্ৰকাৰ যেন তীব্ৰ প্ৰতিবাদ হোৱাৰ দিশে এতিয়া সমগ্ৰ দেশত ৱাকফ আইনক লৈ। ৱাকফ আইনে যে এক প্ৰকাৰ মুছলমান সমাজক ধ্বংস কৰিব সেই কথা বুজাই দিছে একাংশ মুছলমান ধৰ্ম গুৰুৱে। লগতে একাংশ লোকে উল্লেখ কৰিছে ৱাকফ আইন যে সম্পূৰ্ণ সংবিধান বিৰোধী এখন মুছলমান বিৰোধী এখন আইন, যিখন আইনে এক প্ৰকাৰ মুছলমানক ধ্বংসৰ গৰাহলৈ লৈ যাব। মাহমুদ মাদানীয়ে পুনৰ এনেদৰে মন্তব্য কৰি কৈছে মুছলমান ৰাইজ, প্ৰতিগৰাকী মুছলমান ব্যক্তিয়ে সাজু হৈছে প্ৰাণ আহুতি দিবলৈ যেতিয়ালৈ এই ৱাকফ আইন বাতিল কৰা নহ'ব। এই মুহূৰ্তত সবিকে ল'বৰ কাৰণে চেষ্টা কৰিছোঁ। ৱাকফ আইনৰ বিৰুদ্ধে যুঁজ দিয়াৰ হুংকাৰ প্ৰদান। দেশৰ কোটি কোটি মুছলমান একেলগে যুঁজি যাব ন্যায় নোপোৱালৈ। দেশৰ কোটি কোটি মুছলমান একেলগে যুঁজি যাব ন্যায় নোপোৱালৈ। প্ৰতিজন মুছলমানে বলিদান দিবলৈ সাজু, অধিকাৰ সুৰক্ষিত কৰিবলৈ সাজু। প্ৰতিজন মুছলমানে বলিদান দিবলৈ সাজু হৈছে আৰু অধিকাৰ সুৰক্ষিত কৰিবলৈ সাজু হৈছে। জমিয়ত উলেমাই আহ্বান জনাইছে ৱাকফ আইনৰ বিৰুদ্ধে সকলোকে একগোট হ'বলৈ। আৰু ইতিমধ্যে ৱাকফ আইনৰ বিৰুদ্ধে একগোট হ'বলৈ জমিয়ত উলেমাৰ ফালৰ পৰা আহ্বান আহিছে। দেশৰ বহু মুছলমানে স্বাধীনতাৰ পূৰ্বেও জীৱন আহুতি দিছিল। যি মুছলমানৰ কষ্ট, যি মুছলমানৰ ত্যাগত দেশে স্বাধীন পাইছিল, সেই মুছলমানক এতিয়া এক প্ৰকাৰ এলাগি কৰা হৈছে। কেতিয়াবা মুছলমানৰ বন্ধু হৈ কাম কৰে আৰু কেতিয়াবা মুছলমানক গালি দি ৰাজনীতি কৰি আহিছে এইখন চৰকাৰে। আৰু এইখন চৰকাৰে এতিয়া মুছলমানৰ বিৰুদ্ধে কাম কৰিবলৈ আগবাঢ়ি আহিছে। মাহমুদ মাদানীৰ মন্তব্য ৱাকফ সংশোধনী আইন দেশৰ বাবে কেতিয়াও হিতকৰ নহয়, কেতিয়াও উপযোগী নহয়। মাহমুদ মাদানীয়ে এনেদৰে মন্তব্য কৰিছে। আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ এনেদৰে দেশৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত হৈ আছে। আজিও এই মুহূৰ্ততো প্ৰতিবাদ সাব্যস্ত হৈছে। এই মুহূৰ্ততো পশ্চিমবংগত ইতিমধ্যে উত্তাল পৰিৱেশৰ সৃষ্টি হৈছে। আৰক্ষী আৰু প্ৰতিবাদকাৰীসকলৰ মাজত হতাহতিৰ সৃষ্টি হৈছে। প্ৰতিগৰাকী মুছলমান ব্যক্তি ওলাই আহিছে, প্ৰতিগৰাকী মুছলমান ৰাইজ ওলাই আহিছে, প্ৰতিগৰাকী মুছলমান লোক ওলাই আহিছে, প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। এইগৰাকী মাহমুদ মাদানীয়ে ইতিমধ্যে উল্লেখ কৰি কৈছে যেতিয়ালৈ ৱাকফ আইন বাতিল কৰা নহ'ব, যেতিয়ালৈ ৱাকফ আইন চৰকাৰে বাতিল নকৰিব তেতিয়ালৈ এনেদৰে প্ৰতিবাদ অব্যাহত থাকিব। মুছলমান লোকসকলে প্ৰাণ আহুতি দিবলৈও কুণ্ঠাবোধ নকৰে, মুছলমান লোকে জীৱন দিবলৈ কুণ্ঠাবোধ নকৰে। ৱাকফ আইন যেতিয়ালৈ বাতিল নহ'ব তেতিয়ালৈ যুঁজি মৰি যাব মুছলমান ৰাইজ, মুছলমান ব্যক্তিসকল। দেশৰ কোটি কোটি মুছলমানলৈ এই আহ্বান জনাইছে এতিয়া মাহমুদ মাদানীৰ ফালৰ পৰা। প্ৰতিগৰাকী মুছলমানে বলিদান দিবলৈ সাজু হৈছে। আহ্বান আহিছে জমিয়ত উলেমাৰ ফালৰ পৰা একগোট হ'বলৈ প্ৰতিগৰাকী মুছলমান লোক। এই মুহূৰ্তত এই বিশেষ মন্তব্য আছে, আমি শুনাব বিচাৰিছোঁ। जो कुर्बानी देनी पड़े पहले भी दी गई है, आजादी से पहले भी कुर्बानियां दी। अगर लड़ना पड़ेगा लड़ेंगे, सब्र करना पड़ेगा सब्र भी करेंगे और कर रहे हैं निहायत सब्र के साथ। पूरी कम्युनिटी न्याय के इंतजार में। और ये भी कह दूं मैं आपको कि इस देश के लोग खूबसूरत मुल्क है, लोग ऐसे नहीं हैं। कुछ हैं जो ये सब इस तरफ ले जाना चाह रहे हैं, तो हम अकेले नहीं हैं इसमें, ये भी यकीन है। आप में से ही बहुत सारे लोगों का हमको भी साथ मिलेगा, मुल्क का साथ मिलेगा। बदलेगा वक्त, सुबह भी होगी, हमेशा तो रात नहीं रहेगी, वक्त करवट लेगा। लोगों का इस बात के लिए लड़ाई जारी रहेगी, खत्म नहीं। और जो कुर्बानी देनी पड़े पहले भी दी गई है।
মানি টক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।